পুৱতিতৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' মুকলি হৈছে। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ বিভূতি ফুকনে কৈ আছিল হুইল চেয়াৰখন দিয়া হ'ল, সেইখনত তাইৰ লগতে লৈ যোৱাই ভাল। তাৰ পিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ জোনালীয়ে কান্দি কান্দি কৈ আছিল এইখন কেৱল মোৰ বাবে হুইল চেয়াৰ নহয়, এইখন জীউৰ এক অংশ। তাৰপিছত আমি প্ৰমত দেখিবলৈ পাইছোঁ পমে মাকক কৈ আছিল জীউ বা ক'ত আছেনো মা? তেতিয়া আমি দেখিবলৈ পাইছোঁ মনীষাই মাত দিছিল হুলস্থুল নকৰিবাচোন, জীউ বা শুই আছে। পুনৰ পমে কৈছিল ইমান দেৰিলৈকে জীউ বা শুইয়ে আছেনে? মই আহিলোঁ নহয়, মই জীউ বাক জগাই দিম। সেই বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতিতৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, সেই আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন টিপি দিবলৈ একেবাৰে নাপাহৰিব। আৰু প্লিজ আপোনালোকে মোৰ ভিডিঅ' এটা লাইক কৰি দিব।